নমস্কাৰ আজি কেইটামান আমি এক্সট্ৰা টপিক পঢ়িব ওলাইছো ঠিক আছে তাৰ পৰা কুৱেশ্যন আহিব পাৰে পঢ়ি থৈ দিয়ক যদি নাহে নাই পঢ়ি থক 10 মিনিটৰ ভিতৰত আমি আৰ্থৰ আমি গোটেই ইণ্টেৰিয়ৰটো চাম আৰু লগতে এটমস্ফিয়াৰৰ বিষয়ে চাম ঠিক আছে তাৰ পৰা দুই এটা কুৱেশ্যন দি দিব পাৰে ডাঙৰ কথা নহয় ন এই কুৱেশ্যনটো চাওক ইন দ্য ষ্ট্ৰাকচাৰ অফ দ্য প্লেনেট আৰ্থ বিলো দ্য মেণ্টেল দ্য কোৰ ইজ মেইনলি মেড আপ অফ হুইচ অফ দ্য ফলোইং যে ইয়াত কি হৈছে পৃথিৱীৰ যিটো আমাৰ গঠন আমাৰ ইণ্টেৰিয়ৰ যিটো মানে গঠন তাৰ একেবাৰে ভিতৰ ভাগ কোৰটো কিহেৰে গঠিত এলুমিনিয়াম সিলিকন আইৰন ক্ৰোমিয়াম চাওক তাৰ আগতে আমি অলপমান বেছি নহয় 5 মিনিট সময় যদি ইয়াৰ বিষয়ে পঢ়ি চাওঁ যিখিনি আমাক এক্সামৰ কাৰণে লাগে যিটো এক্সাম দিব গৈ আছো তাৰ কাৰণে লাগে পঢ়ো তাতকৈ বেছিকৈ আমি পিএইচডি নকৰো ঠিক আছে এতিয়া আমাৰ যিখন পৃথিৱীখন যদি চাই বাহিৰত ধুনীয়া দেখিবৰ কাৰণে কিন্তু তাক যদি আপুনি ভিতৰলৈ গৈ থাকে তেনেহলে বিভিন্ন লেয়াৰ পাব ঠিক আছে যদি আপুনি লেয়াৰ কিটা কি হয় তিনটা লেয়াৰ পাব বাকি তাৰ সাব লেয়াৰ কিটা মই কৈ যাম প্ৰথম পাব যেটো ওপৰৰ লেয়াৰটো তাক কোৱা হয় ক্ৰাষ্ট আৰ্থ ক্ৰাষ্ট তাৰ পাছৰ লেয়াৰটো কোৱা হয় মেণ্টেল আৰু তাৰ একেবাৰে ভিতৰৰ লেয়াৰটো কোৱা হয় কোৰ দেখিলে এটো মেণ্টেল আৰু কোৰ তাৰ পাছত মেণ্টেলক দুটা পাৰ্টত ভাগ কৰা হৈছে এটা হৈছে আপাৰ মেণ্টেল আৰু এটা হৈছে লোৱাৰ মেণ্টেল তাৰ পাছত কোৰটো হৈছে এটা আউটাৰ কোৰ আৰু এটা ইনাৰ কোৰ ঠিক আছে মন দি শুনি যাওক বস্তুখিনি নিজে গম পাব এতিয়া আমাৰ যদি চাই বস্তুখিনি কেনেকৈ পাৰ্ট কৰা হৈছে প্ৰথম হল ক্ৰাষ্ট তাৰ পিছত আপোনাৰ আপাৰ মেণ্টেল লোৱাৰ মেণ্টেল আউটাৰ কোৰ আৰু ইনাৰ কোৰ ঠিক আছে এতিয়া আমি এটা পাৰ্টৰ বিষয়ে অলপকে পঢ়ো যেটো ক্ৰাষ্ট ঠিক আছে যেটো আৰ্থ ক্ৰাষ্ট বুলি কয় হেতুৰ থিকনেস কিমান জানে থিকনেস মানে আপোনাৰ এটো এই পোৰশনটো ক্ৰাষ্ট বুলি কোৱা হয় এতিয়া চাওক আমাৰ কন্টিনেন্টাল ক্ৰাষ্টটো থাকে আৰু ওচেনিক ক্ৰাষ্টটো থাকে ঠিক আছে এটো হৈছে কন্টিনেন্টাল ক্ৰাষ্ট যত আমি মাটি পাহাৰ থাকে পাহাৰ গছ-গছনিবোৰ আছে আৰু এটো ওচেনিক ক্ৰাষ্ট এই পানীৰ তলতো এটা লেয়াৰ আছে পানীটো ওপৰত উৰি থকা নাই ঠিক আছে এই লেয়াৰটো এইখিনি হল আপোনাৰ ক্ৰাষ্ট এই যেটো কন্টিনেন্টাল ক্ৰাষ্ট ইয়াৰ ডেপথ কিমান জানেনে এইখিনি বস্তু মনত ৰাখাৰ দৰকাৰ কাৰণ ইয়াৰ পৰা আহিব পাৰে ইয়াৰ ডেপথ হয় কন্টিনেন্টাল ক্ৰাষ্টৰ ডেপথ ইজ এৰাউণ্ড 30 কিলোমিটাৰ কাৰণ এনচিআৰটি যেটো আছে আমি সোশ্যাল সায়েন্স এনচিআৰটিৰ পৰা বস্তুটো পঢ়াটো দৰকাৰ আৰু this means thickness of the oceanic crust is 5 কিলোমিটাৰ ওকে কন্টিনেন্টাল ক্ৰাষ্টৰ হয় 30 কিলোমিটাৰ আৰু ইয়াৰ যিখিনি ক্ৰাষ্ট আছে দেখিছে এই জায়গাখিনি ইয়াৰ ডেপথ হৈছে আপোনাৰ 5 কিলোমিটাৰ মনত ৰাখিব যদি পঢ়ে যে ওচেনিক ক্ৰাষ্টৰ থিকনেস কিমান হয় 5 কিলোমিটাৰ কন্টিনেন্টালৰ 30 কিলোমিটাৰ ওকে নাও তাৰপিছত সেকেন্ড লেয়াৰটো যদি চাই ইয়াক কোৱা হয় মেণ্টেল আৰু বস্তু আছে আমি পঢ়িম মেণ্টেল হল আপোনাৰ আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল এটা যদি চাই ক্ৰাষ্টটো কি হল মেইনলি সলিড হয় না এই যেটো মেণ্টেলৰ এই পাৰ্টটো এটো হয় আপোনাৰ ইয়াত কি থাকে জানেনে সেমি লিকুইড লাহে লাহে গম পাব কি হয় সেমি লিকুইড চাওক মেণ্টেল দা পোৰশন অফ দা ইন্টেৰিয়ৰ বিয়ন্ড দা ক্ৰাষ্ট ইজ কল্ড মেণ্টেল দা মেণ্টেল এক্সটেন্ড ফ্ৰম মোহ ডিসকনিটি টু এ ডেপথ অফ 2900 কিলোমিটাৰ আৰু মেণ্টেলটো কিমানলৈ আছে এটো মেণ্টেলটো 2900 কিলোমিটাৰলৈ মেণ্টেল আছে okay the upper portion of the mantle is called asthenosphere the word astheno means weak it is considered to be existing up to 400 km it is main source of magma that finds okay etia ahil bostutu ei jitu mantle hoy na mantle tu ki ko hoy upper aru lower duta mantle bhag kora hoise hoy na etu diagram bhalke rekha pabo etu upper mantle aru etu hoise lower mantle thik ase aru ei upper mantle or jitu upper part thik ase upper mantle or ekdom upor part tu ta kowa hoy asthenosphere আৰু ইয়াত কি থাকে জানেনে মেগমা যেতিয়া আগ্নেয়গিৰি হয় না লাভা যে আমি দেখো আমাৰ এটা কি হয় এটা সেমি লিকুইড হয় না এই লাভাখিনি এই মেগমাখিনি ক'ত থাকে জানেনে এই পোৰশনতে থাকে ক'ত থাকে asthenosphere এটা আপোনাৰ কোৱেশ্চন হ'ব পাৰে যে মেগমা কোনটো পোৰশনত থাকে asthenosphere আৰু asthenosphere কোনটো এৰিয়া হয় সেইটো হৈছে আপাৰ মেণ্টেলৰ আপাৰ পোৰশনটো ঠিক আছে মেণ্টেলৰ দুটা ভাগত ভাগ কৰা হয় লোৱাৰ আপাৰ আৰু আপাৰ মেণ্টেলৰ আপাৰ ভাগত আছে asthenosphere ঠিক আছে তাৰ পাছত এই কমপ্লিট এই পাৰ্টটো এই পাৰ্টটো হল আপোনাৰ যেটো সেমি সলিড বা লিকুইড জানে এখিনি লিকুইড হয় আৰু asthenosphere ওপৰৰ যিখিনি পাৰ্ট আপোনাৰ আছে মেণ্টেলৰ পাৰ্ট সেইখিনি আপোনাৰ সলিড হয় অলপমান সলিড আছে কেনেকৈ হৈছে চাওক এটো আপোনাৰ মেণ্টেল ঠিক আছে নে এটো মেণ্টেলৰ এটো আপাৰ এটো আপোনাৰ দুটা পাৰ্ট লোৱাৰ আপাৰৰ কি হয় একেপ আপাৰ মোস্ট পাৰ্টটো অলপমান কি আছে সলিড আছে ক্ৰাষ্টৰ লগত লগ লাগি আছে আৰু তাৰ পাছত কি আছে আপোনাৰ সেমি সলিড বা এখিনিতে আছে এখিনিক কোৱা হয় asthenosphere আৰু ইয়াতে আছে আপোনাৰ
মেগমা আৰু তাৰ পাছত ক্ৰাষ্টৰ অংশটো আৰু আপাৰমোষ্ট পাৰ্ট অফ দ্য এষ্টেনোস্ফিয়াৰ মানে এষ্টেনোস্ফিয়াৰৰ ওপৰখিনি লগ লাগি কি হৈছে আপোনাৰ ইয়াক কোৱা হয় লিথোস্ফিয়াৰ এই কুৱেশ্যনটো চাওক হুইচ ওৱান অফ দ্য ফলোইং ডেছক্ৰাইব দ্য লিথোস্ফিয়াৰ কাক কোৱা হয় হা ক্ৰাষ্ট এণ্ড আপাৰ মেণ্টেল কোনটো হ'ব ক্ৰাষ্ট এণ্ড আপাৰ মেণ্টেল অ'কে এইটো মনত ৰাখিব এইখিনি হৈছে লিথোস্ফিয়াৰ আৰু এই যিটো লিথোস্ফিয়াৰৰ অংশ যিটো কণ্টিনেণ্ট আৰু অচেনিক ক্ৰাষ্ট আছে তাৰ লগত যিখিনি আমাৰ আপাৰ মেণ্টেলৰ সলিড পাৰ্ট লগ লাগি আছে এইখিনি ক'ৰ ওপৰত ভাহি আছে এই মেগমাৰ ওপৰত ভাহি আছে ঠিক আছে এষ্টেনোস্ফিয়াৰৰ ওপৰত কি হৈ আছে ইহঁতে ভাহি আছে ঠিক আছে ক্লিয়াৰ হৈছে আমাৰ কি কয় মেণ্টেল পাৰ্টটো ক্লিয়াৰ হৈছে আপাৰ মেণ্টেল লোৱাৰ মেণ্টেল আপাৰ মেণ্টেলৰ আপাৰ পাৰ্টত কি কোৱা হয় এষ্টেনোস্ফিয়াৰ ঠিক আছে এষ্টেনোস্ফিয়াৰত কি থাকে মেগমা আৰু এষ্টেনোস্ফিয়াৰৰ ওপৰত যিখিনি মেণ্টেলৰ অংশ আছে সেইখিনি সলিড হয় আৰু সেই পাৰ্টখিনি আৰু ক্ৰাষ্টৰ পাৰ্টখিনি একেলগে মিলি তাক কোৱা হয় লিথোস্ফিয়াৰ কাক কয় এষ্টেনোস্ফিয়াৰ কাক কয় মনত আছে এই কুৱেশ্যনটো কৰক ক্ৰাষ্ট এণ্ড আপাৰ মেণ্টেল নাও আমি এতিয়া কোৰত যাওঁ ঠিক আছে যেনেকৈ এতিয়া আপোনাৰ এইখিনিত আপোনাৰ সেমি সলিড হ'ল তাৰপিছত কোৰত যদি যায় এতিয়া কোৰত হ'ব আপোনাৰ এইখিনি নালাগে okay the core and mental boundary located at the depth of 2900 কিলোমিটাৰ এই ডিসটেন্সটো চাব ইয়াৰ পৰা 2900 কিলোমিটাৰৰ পৰা কি আৰম্ভ হয় কোৰ আৰম্ভ হয় আকৌ কোৰটোৰ কি জানেনে আপাৰ কোৰ লোৱাৰ কোৰ দুটা ভাগত ভাগ কৰিছে আপাৰ কোৰটো হয় আপোনাৰ লিকুইড আৰু লোৱাৰ কোৰটো হয় আপোনাৰ সলিড মনত ৰাখিব আৰু আমাৰ কুৱেশ্যনটো যে আছিল লোৱাৰ কোৰটো কিহেদি গঠিত হয় লোৱাৰ কোৰটো মেইনলি নিকেল আৰু আইৰনেৰে গঠিত নিকেল আইৰন লেয়াৰ এণ্ড নাইফ বুলি কোৱা হয় ঠিক আছে sometimes referred as নাইফ লেয়াৰ বিকজ কিহেৰে গঠিত এইটো নিকেল আৰু আইৰনেৰে গঠিত হয় ওকে মনত ৰব গতিকে আমাৰ লেয়াৰ কেইটা মনত ৰল এতিয়া যদি আপোনাক সোধে যে কোৰত আটাইতকৈ বেছিকৈ কি পোৱা যায় নিকেল এণ্ড আইৰন যদি আপোনাক সোধে যে আৰ্থৰ ক্ৰাষ্টত আটাইতকৈ বেছি কি পোৱা যায় এই দুটা বস্তু আপুনি মন দি শুনিব যে কোৰত যদি কয় নিকেল আৰু কি আইৰন আৰু ক্ৰাষ্টত যদি কয় আটাইতকৈ বেছিকৈ পোৱা যায় অক্সিজেন ভুল নকৰিব ইয়াত আইৰন মাৰি নিদিব তাৰপিছত পোৱা যায় সিলিকন ঠিক আছে তাৰপিছত এলুমিনিয়াম আৰু আইৰন কমকে পোৱা যায় আৰ্থ ক্ৰাষ্টত কোৰত আইৰন বেছিকৈ পোৱা যায় যদি সোধে আৰ্থ ক্ৰাষ্টত আটাইতকৈ কোনটো বেছিকৈ পায় অপশ্যনত থাকিব কিন্তু আইৰন ঠিক আছে ক্ৰাষ্টত হ'ব অক্সিজেন কোৰত হ'ব আইৰন হ'ল এতিয়া এই কুৱেশ্যনটো আপুনি কৰিব পাৰিব যে ইয়াত কোনটো থাকে ইয়াত হ'ব আপোনাৰ আইৰন বা লোহা বেছিকৈ থাকে কোৰত আই থিংক চাওক ইয়াত পঢ়িবলগা বহুত আছে এই বস্তুবোৰ মই কাৰণে স্কিপ কৰি দিছো এইবোৰ পিছত আমি ভালকে বুজিম এতিয়া যিটো এক্সাম দিব গৈ আছো ধৰক সেই তাৰ কাৰণে ইমানে ধৰক আৰ্থকুইক আপোনাৰ ৱেভবোৰ এছ ৱেভ পি ৱেভ পঠাই দিলে কাক চিফ্ট কৰি দিলে কাক পঠালে সেইবোৰ আছে বহুত ডাঙৰ কাহিনী আছে ঠিক আছে এইবোৰ এতিয়া নালাগে বাট মই ভাবো এতিয়া যদি কুৱেশ্যন আহে আপুনি কৰিব পাৰিব আৰু এটা ইম্পৰ্টেণ্ট বস্তু যিহেতু আমাৰ পাৰ্টবোৰ ভগোৱা আছে সেই পাৰ্টৰ বাউণ্ডাৰী কি বুলি কোৱা হয় বা কি ডিছকণ্টিনিউটিৰে পাৰ্টটো ডিভাইড হৈ আছে এতিয়া যদি চাই মহৰ্ভিক ডিছকণ্টিনিউটি হা বিটুইন লোৱাৰ ক্ৰাষ্ট এণ্ড আপাৰ মেণ্টেল এইটো হ'ল এইটো ক্ৰাষ্ট আৰু মেণ্টেল ক'ব এইটো আপাৰ মেণ্টেল হয় নাই আপাৰ মেণ্টেল আৰু ক্ৰাষ্টক যি ডিভাইড কৰি ৰাখিছে এইটো যি ডিছকণ্টিনিউটি তাক কোৱা হয় মহৰ্ভিক ডিছকণ্টিনিউটি তাৰপাছত বিটুইন আপাৰ এণ্ড লোৱাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেলৰ মাজত চাওক মেণ্টেলকো দুটা ভাগত ভাগ কৰা হৈছে আপাৰ আৰু লোৱাৰটো কোৱা হয় ৰেপেটি মনত ৰাখিব আপাৰ লোৱাৰ ৰেপেটি এণ্ড গুটেনবাৰ্গ কাক কোৱা হয় মেণ্টেল আৰু কোৰ মেণ্টেল আৰু আউটাৰ কোৰ এইটো মেণ্টেল এইটো কোৰ হয় নাই মেণ্টেল আৰু আউটাৰ কোৰৰ হৈছে ৰেপেটি তাৰ পাছত এইটো হৈছে আপোনাৰ আউটাৰ কোৰ এণ্ড ইনাৰ কোৰ তাৰ মাজত লেহমান ডিছকণ্টিনিউটি যদি বেছি টাফ কৰিব খোজে পেপাৰখন তেতিয়া হয়তো দি দিব পাৰে যে এইটো কণ্টিনিউটিটোৰ নাম কি হয় কিন্তু ইয়াৰ পৰা অহাৰ মেইন কুৱেশ্যন হ'ব পাৰে যে এইটো মেক্সিমাম এইটো মনত ৰাখক ইয়াৰ থিকনেছটো কিমান হয় আৰু কিমান এক্সটেণ্ডলৈ মেণ্টেল আছে এষ্টেনোস্ফিয়াৰ কাক কোৱা হয় লিথোস্ফিয়াৰ কাক কোৱা হয় এই বেছিক টাৰ্ম কেইটা যদি আপুনি মনত ৰাখি থয় পেপাৰখন যদি টাফ আহে আপুনি যদি গম পাই গ'ল তেনেহ'লে আপোনাৰ অলপ মাৰ্কছ বাঢ়িব ৰেংক বাঢ়িব ঠিক আছে চ' যদি আপোনাৰ সময় কম আছে স্কিপ কৰক এইবোৰ টপিক ঠিক আছে তাৰপাছত কোনটো মনত ৰাখিব মই ক'লো যে ক্ৰাষ্টত কোনটো এলিমেণ্ট বেছি থাকে আৰু কোৰত কোনটো এলিমেণ্ট বেছি থাকে আৰু এটা ইম্পৰ্টেণ্ট টপিক আমি এতিয়া পঢ়িবলৈ গৈ আছো নাও ছেকেণ্ড পাৰ্টটো যদি চাই মই কৈছো যে এটমস্ফিয়াৰ বিষয়ে পঢ়িম আমাৰ বায়ুমণ্ডলটো ঠিক আছে এটমস্ফিয়াৰটো 5টা স্তৰত আছে সেইকেইটা হ'ল ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ মেজস্ফিয়াৰ থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ অসমীয়াটো সেই বুলিয়ে প্ৰনাউন্স কৰা হয় ঠিক আছে কি আছে ট্ৰপস্ফিয়াৰ
ষ্টেটস্ফিয়াৰ, মেজস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰে আমাৰ গোটেই বায়ুমণ্ডলটো গঠিত হৈছে। এতিয়া যদি চাই যে ট্ৰপস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰৰ মাজৰ লেয়াৰটো কোৱা হয় ট্ৰপোপজ, তাৰপাছত ষ্টেটস্ফিয়াৰ আৰু মেজস্ফিয়াৰৰ মাজৰটো কোৱা হয় ষ্টেট্ৰোপজ, তাৰপাছত মেজস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ মেজোপজ। অ'কে, নাও আমি যি এক্সামৰ কাৰণে পঢ়ি আছো তাৰ পইণ্ট অফ ভিউৰ পৰা আমি যিখিনি বস্তু লাগে আমি সেইখিনি পঢ়ি যাম। অ'কে, এতিয়া যদি চাই আমাৰ বায়ুমণ্ডলটো এটমস্ফিয়াৰটো কিহেৰে গঠিত হৈছে? ৱাটাৰ ভেপাৰ, ডাষ্ট পাৰ্টিকল এণ্ড গেছেছ। ঠিক আছে, ধূলিকণা, পানীৰ ভেপাৰ আৰু গেছ এইকেইটাৰে গঠিত হৈছে। তাৰপিছত দুটা পইণ্ট মনত ৰাখিব যে অক্সিজেন উইল বি অলমষ্ট নেগলিজিবল কোৱান্টিটি এট দ্য হাইট অফ 120 কিলোমিটাৰ। চাওক, আমাৰ বায়ুমণ্ডলত এতিয়া বিভিন্ন প্ৰকাৰৰ গেছ আছে আৰু সেই গেছবোৰৰ ভিতৰত মই লিষ্টখন দিছিলো যে নাইট্ৰজেন, অক্সিজেন, তাৰপিছত আৰ্গন, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপাৰ, হয় নাই, নিয়ন, অজন, হিলিয়াম, মিথেন আৰু কিবা কিবি আছে। আটাইতকৈ বেছি কোনটো আছে? নাইট্ৰজেন গেছ 78% আছে। তাৰপিছত আছে অক্সিজেন গেছ। এতিয়া কুৱেশ্যনটো হ'ল যে অক্সিজেন গেছ ইজ ইন নেগলিজিবল কোৱান্টিটি এট দ্য হাইট অফ দ্য এটমস্ফিয়াৰ। কিমান ওপৰত এইটো নেগলিজিবল কোৱান্টিটি হৈ যায়? অলৰেডি আমি কি পালো সেইটো যে আপ টু 120 কিলোমিটাৰত অক্সিজেন নেগলিজিবল হৈ যায় আৰু কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ ভেপাৰ কি হয়? 90 কিলোমিটাৰ ওপৰলৈ পোৱা যায়। চাওক, কাৰ্বন ডাই অক্সাইডটো এটা ইম্পৰ্টেণ্ট গেছ হয় কাৰণ ই গ্ৰীণ হাউচ ইফেক্টত আটাইতকৈ বেছি কি পেলায়? প্ৰভাৱ পেলায়। মানে কি হয়, চাওক ইয়াতে বিভিন্ন গেছ আছে, ঠিক আছে, মই অকল কাৰ্বন ডাই অক্সাইডৰ কথা কৈ আছো। কাৰ্বন ডাই অক্সাইডটোৱে কি কৰে, যেতিয়া ইয়াৰ পৰা ছানৰ পৰা ৰে আহে সেই ৰেটো কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখিব নোৱাৰে, ডাইৰেক্ট ই ট্ৰেন্সপাৰেণ্ট কৰি দিয়ে। ঠিক আছে, পৃথিৱীৰ পৰা। তাৰপিছত পৃথিৱীৰ পৰা এইটো দেখিছে ন, ৰিফ্লেক্ট হৈ যায়, ৰিফ্লেক্ট হৈ আকৌ কি হয়? এটমস্ফিয়াৰলৈ ঘূৰি যায়। কাৰ্বন ডাই অক্সাইডে কি কৰিব পাৰে? এই ৰিফ্লেক্ট হোৱা ৰেটোক ধৰি ৰাখিব পাৰে। ঠিক আছে, এই ৰেডিয়েশ্যনটোক ধৰি ৰাখিব পাৰে আৰু কি কৰে? এইটো ধৰি ৰাখি পৃথিৱীলৈ আকৌ পঠিয়াই দিব পাৰে। সেইকাৰণে যিমানে কাৰ্বন ডাই অক্সাইড গেছ আমাৰ এটমস্ফিয়াৰত বাঢ়ি বাঢ়ি গৈ থাকিব, সিমানে এই ৰিফ্লেক্টেড ৰেটো বেছিকে ধৰিব আৰু তাক সিমানে আমাক পৃথিৱীলৈ আকৌ ঘূৰাই পঠাব আৰু টেম্পাৰেচাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে কাৰ্বন ডাই অক্সাইড গেছটো অলপমান ইম্পৰ্টেণ্ট হয়। আমি আৰু কুৱেশ্যন কৰিলে গম পাম, এইখিনি আমি ইয়াত কণ্টিনিউ কৰিম। অ'কে, মেইন পইণ্ট হ'ল 120 কিলোমিটাৰ আৰু 90 কিলোমিটাৰ। তাৰপিছত গম পালে ৱাটাৰ ভেপাৰবোৰ, আৰু ৱাটাৰ ভেপাৰবোৰ কি হয়? যিমান ওপৰলৈ গৈ থাকে সিমান কমি কমি গৈ থাকে। এই পইণ্টকেইটা এতিয়া ইমান দৰকাৰ নাই, তথাপি পঢ়ি ল'ব পাৰে যে নালাগে। ঠিক আছে, এইটো পঢ়ক যে ৱাটাৰ ভেপাৰ ডিক্ৰিজেছ ফ্ৰম ইকুৱেটৰ ৱাৰ্ডছ পল, আৰু এইটো ইকুৱেটৰৰ পৰা পললৈকে কি হৈ যায়? ৱাটাৰ ভেপাৰবোৰ কমি কমি গৈ থাকে। অ'কে, বাছ নালাগে বাকীখিনি। আৰু য়েল্লো মাৰ্ক পঢ়াখিনি যদি আপোনাৰ সময় আছে পঢ়ি থ'ব পাৰে। তাৰপিছত আৰু ডাষ্ট পাৰ্টিকেলবোৰ জানে, আমাৰ ডাষ্ট পাৰ্টিকেল থাকে। ডাষ্ট পাৰ্টিকেলবোৰ ভিতৰত কি হয়? চি চল্ট, ফাইন চইল, স্মক চুট, এছ, পলেন, ডাষ্ট, এইবোৰ কৰিব ওলাই। ধৰক এতিয়া কিবা ইণ্ডাষ্ট্ৰিৰ পৰা ধোঁৱা চোৱা ওলাই ন, ইণ্ডাষ্ট্ৰিৰ বহুত লেতেৰা বস্তু ওলাই যায়, তাত কিছুমান সৰু সৰু পাৰ্টিকেলছ থাকে, মানে কলইডছ থাকে। তাৰপিছত আপোনাৰ সাগৰৰ পৰা চল্ট থাকে ন, চল্টৰ পৰা ওলাব পাৰে। আগ্নেয়গিৰি যেতিয়া উদগিৰণ হয় তাৰ পৰা আপোনাৰ ডাষ্ট পাৰ্টিকেলবোৰ ওলাব পাৰে। দৰকাৰ নাই এতিয়া, বাছ এইখিনি ওপৰে ওপৰে এইখিনি চাই থলে হৈ গ'ল। আমাৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে ইয়াৰ পৰা আহিব পৰা কুৱেশ্যন কি হ'ল? এই লেয়াৰকেইটা। ঠিক আছে, এই লেয়াৰকেইটাৰ কেৰেক্টাৰিষ্টিক আহিব পাৰে। ট্ৰপস্ফিয়াৰ, ঠিক আছে, ট্ৰপস্ফিয়াৰ লেয়াৰটো মই দেখাইছো যে ইয়াৰ কিমান ওপৰলৈ আছে? ই আপ টু 10 to 13 কিলোমিটাৰ ওপৰলৈ থাকে। তাৰপিছত 50 কিলোমিটাৰলৈ কি আছে? ষ্টেটস্ফিয়াৰ। তাৰপিছত 80 লৈকে আছে মেজস্ফিয়াৰ আৰু 400 লৈকে আছে আপোনাৰ এক্সোস্ফিয়াৰ। তো আহিলে আপোনাৰ কুৱেশ্যন ইয়াৰ পৰা উঠাই দিব পাৰে যে ইয়াৰ এভাৰেজ হাইট, ট্ৰপস্ফিয়াৰৰ এভাৰেজ হাইট 13 কিলোমিটাৰ ক'ত হয়? পলত। ঠিক আছে, পল কি, ইকুৱেটৰ কি, সেইটোতো চাগে জানে। ঠিক আছে, ইকুৱেটৰত তাৰ হাইট কিমান? 13 কিলোমিটাৰ ওপৰলৈ এক্সটেণ্ড হৈ থাকে, আৰু পলত কিমান? 8 কিলোমিটাৰ, নিয়েৰলি 8 কিলোমিটাৰ ওপৰলৈ থাকে। কিয় হয়? দৰকাৰ নাই এতিয়া জানিবৰ কাৰণে। ঠিক আছে, আৰু এটা কুৱেশ্যন কৰিব পাৰে, যদি আপুনি ট্ৰপস্ফিয়াৰত এই লেয়াৰটোত যদি আপুনি ওপৰলৈ গৈ থাকে, যিমান ওপৰলৈ গৈ থাকে কি হয়? টেম্পাৰেচাৰ সিমান কমি কমি গৈ থাকে। যদি যিমান ওপৰলৈ যায় সিমান ঠাণ্ডা হৈ গৈ থাকে। কিমানকে কম হয়? টেম্পাৰেচাৰ ডিক্ৰিজেছ এট দ্য ৰেট অফ 1 ডিগ্ৰী চেণ্টিগ্ৰেড ফৰ 165 মিটাৰ অফ হাইট। অ'কে, ঠিক আছে, ইমানখিনি জানিলে হৈ যাব। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লেয়াৰ ফৰ অল বায়লজিকেল এক্টিভিটি। আমি এটা কুৱেশ্যন কৰিছিলো যে কোনটো লেয়াৰ বায়লজিকেল এক্টিভিটিৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়? এইটো হ'ল আপোনাৰ ট্ৰপস্ফিয়াৰ। ঠিক আছে, নাও ষ্টেটস্ফিয়াৰ, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা বস্তু মনত ৰাখক যে অজন লেয়াৰ ক'ত পোৱা যায়? ষ্টেটস্ফিয়াৰত পোৱা যায়। ঠিক আছে, ষ্টেটস্ফিয়াৰত অজন লেয়াৰ পোৱা যায়। আৰু মেজস্ফিয়াৰটো এটাই মনত ৰাখিব। আৰু এটা কথা কওঁ,
এই গ্ৰাফটো চালে মনত ৰাখিব ইয়াত যেনেকৈ ওপৰলৈ গ'লে টেম্পাৰেচাৰ কমি যায় ষ্টেটস্ফিয়াৰত কি হয় ওপৰলৈ গ'লে আকৌ টেম্পাৰেচাৰ বাঢ়ি যায় মেজস্ফিয়াৰত আকৌ কমি যায় ইয়াত আকৌ বাঢ়ি যায় ঠিক আছে এই গ্ৰাফটো দি আপুনি গম পাব যদি আপোনাক সোধে আটাইতকৈ বেছি ঠাণ্ডা কোনটো পৰ্চনত হয় মেজস্ফিয়াৰৰ টপ পৰ্চন মানে মেজ'পজত আটাইতকৈ বেছি ঠাণ্ডা হয় গতিকে দিছ ইজ দ্য কোল্ডেষ্ট ৰিজন আৰু -100 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ যায় তাৰপিছত ইম্পৰ্টেণ্ট লেয়াৰ হ'ল আয়নস্ফিয়াৰটো ক'ত আছিলে এইটো এই লেয়াৰটো বা তাক থাৰ্মস্ফিয়াৰ বুলি কয় থাৰ্মস্ফিয়াৰ বা আয়নস্ফিয়াৰ বুলি কয় ইয়াতে মেইন বস্তু কি হ'ল যিটো ৰেডিঅ' ৱেভ পৃথিৱীৰ পৰা যদি আপুনি ৰেডিঅ' ৱেভ ট্ৰান্সমিট কৰে তেনেহ'লে ই ঘূৰি আহে ক'ৰ পৰা আয়নস্ফিয়াৰ পৰা এইটো সুধিব পাৰে যে কোনটো লেয়াৰৰ পৰা ৰেডিঅ' ৱেভ ৰিফ্লেক্ট বেক হৈ আহে তেনেহ'লে হ'ব আপোনাৰ আয়নস্ফিয়াৰ অ'কে ঠিক আছে বাছ ইমানখিনি জানিলে হ'ব এক্সস্ফিয়াৰটো আমাৰ দৰকাৰ নাই এতিয়া কুৱেশ্যনখিনি আপুনি নিজে কৰিব পাৰিব যে হুইচ অফ দ্য ফলোইং গেছেছ কনষ্টিটিউট দ্য মেজৰ পৰ্চন অফ দ্য এটমস্ফিয়াৰ কোনটো গেছ আটাইতকৈ বেছি থাকে নাইট্ৰজেন ঠিক আছে এটমস্ফিয়াৰ লেয়াৰ ইম্পৰ্টেণ্ট ফৰ হিউমেন বিং কোনটো ট্ৰপস্ফিয়াৰ okay sea salt pollen smoke soot fine etc these are associated with dust particle ঠিক আছে okay already কৰিছো আমি oxygen negligible quantity half to 120 কিলোমিটাৰ তাৰপাছত এইটো which one of the following gas is transparent to incoming solar radiation and opaque to outgoing terrestrial radiation তুমি কৈছিলো যে যিটোৱে কোনটো গেছে ইনকামিং সোলাৰ ৰেডিয়েশনটো যেটো সূৰ্যৰ পৰা ডাইৰেক্ট কৰে সেইটো ট্ৰান্সপাৰেন্ট কৰে পঠিয়াই দিয়ে আৰু ৰিফ্লেক্ট হোৱাটো ধৰি ৰাখে এইটো আছিল আপোনাৰ কাৰ্বন ডাই অক্সাইড ঠিক আছে তো এই সৰু সৰু পইণ্ট যিকেইটা ক'লো সেইকেইটা মনত ৰাখে তাৰ পৰা এটা দুটা কুৱেশ্যন দিব পাৰে গতিকে আপোনাৰ ৰেংকটো ভাল হ'ব যদি এনেকুৱা টপিকবোৰ চাই যায় অ'কে ধন্যবাদ